হেল্ল' বন্ধুসকল নগাঁও ডিষ্ট্ৰিক্টত নতুনকৈ 5টা ভেকেঞ্চি মুকলি হৈছে। তো এই পোষ্টকেইটা কি আছে, ইয়াতে কোনে কোনে এপ্লাই কৰিব পাৰিব, এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট কি আছে ইত্যাদি সকলোবোৰ কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে কাইণ্ডলি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে ইয়াতে দিয়া আছে নটিফিকেশ্যন পাব্লিছড বাই চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও। ইয়াতে এডভাৰটাইজমেণ্ট নম্বৰ দিয়া আছে CJM/N। টোটাল ভেকেন্ট পোষ্ট দিয়া আছে 5টা, আৰু এই পোষ্টকেইটাৰ 3টা আনৰিজাৰ্ভড হয় আৰু 2টা OBC কেটেগৰীৰ কাৰণে ৰিজাৰ্ভড হয়। আৰু এই পোষ্টকেইটা বন্ধুসকল গ্ৰেড 4 লেভেলৰ পোষ্ট হয়। ইয়াতে পোষ্টৰ নাম দিয়া আছে এটাচ পিয়ন, এইটো গ্ৰেড 4 লেভেলৰ পোষ্ট হয়। মোড অফ এপ্লিকেশ্যন দিয়া আছে অফলাইন, তো আপোনালোকক ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মৰ থ্ৰুৱেদি এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফি ইয়াতে একো উল্লেখ কৰা নাই, তো আপোনালোকক একো এপ্লিকেশ্যন ফি পে' কৰিব নালাগে। মেথড অফ চিলেকশ্যন দিয়া আছে ইণ্টাৰভিউ বা ভাইভা পোষ্ট। চেলেৰি যদি আমি চাওঁ, ইয়াতে চেলেৰি দিয়া আছে 12,000 টকাৰ পৰা 52,000 টকালৈ। এইটো পে বেণ্ড 1 লেভেলৰ চেলেৰি হয়, আৰু ইয়াতে গ্ৰেড পে থাকিব 3,900 টকা। অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া আছে nagaonjudiciary.gov.in। ইয়াতে দিয়া আছে লাষ্ট ডেট ফৰ ৰিচিভিং এপ্লিকেশ্যনছ, মানে এপ্লিকেশ্যনখন জমা লোৱাৰ লাষ্ট ডেট হ'ব আপোনাৰ 17 ডিচেম্বৰ 2024। তো এই 17 ডিচেম্বৰ তাৰিখৰ আগতে আপোনাৰ এপ্লিকেশ্যনখন গৈ আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ অফিচ পাব লাগিব। এতিয়া যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু বাকী ডিটেইলছখিনি চাওঁ, প্ৰথমতে ইয়াতে এজ লিমিট দিয়া আছে যে কেণ্ডিডেট এজনৰ বয়স 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু এই এজ লিমিট নিৰ্ধাৰণ কৰাৰ কাট অফ ডেট দিয়া আছে আপোনাৰ 1 নৱেম্বৰ 2024 তাৰিখ। আৰু ইয়াতে কৈছে যে যিসকল ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটছ আছে তেখেতসকলে গভৰ্ণমেণ্ট ৰুলছ অনুযায়ী এজ ৰিলেক্সেশ্যন পাই যাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাওঁ, ইয়াতে দিয়া আছে মিনিমাম ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে আপোনাৰ ক্লাছ 8 পাছ। কিন্তু লগতে কৈছে যে যিসকল কেণ্ডিডেটছৰ আপোনাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী বা তাৰ ওপৰত আছে তেখেতসকলে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। আৰু কৈছে যে যিসকল কেণ্ডিডেটছৰ আপোনাৰ কিবা স্পেচিয়েল স্কিল আছে তেখেতসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এতিয়া ইয়াতে দিয়া আছে যে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কেনেকৈ কৰিব পাৰিব। তো প্ৰথমতে ইয়াতে দিয়া আছে যে আপোনালোকক এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনালোকক ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মৰ থ্ৰুৱেদি এপ্লাই কৰিব লাগিব। আৰু এই ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰাৰ লিংক আপোনালোকে ইয়াতে তলত পাই যাব। এই লিংকটোত ক্লিক কৰিলে আপোনালোকে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত কৈছে যে আপোনালোকে আপোনাৰ পাছপৰ্ট চাইজ 1 কপি ফটো এপ্লিকেশ্যন ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব, আৰু ফটোখনৰ ওপৰত আপোনাৰ ছিগনেচাৰ কৰা থাকিব লাগিব। আৰু কৈছে যে আৰু 3 কপি ফটো আপোনাৰ এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনাৰ পিন মাৰি আপোনাক গাঁঠি দিব লাগিব। আপোনাৰ 1 কপি পেষ্ট কৰিব লাগিব, আৰু বাকী 3 কপি ফটো আপোনাৰ এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনাৰ পিন মাৰি আপোনাক গাঁঠি দিব লাগিব। আৰু যোনখন এনভেলপত আপোনালোকৰ এই এপ্লিকেশ্যনখন থাকিব সেই এনভেলপৰ ওপৰত আপোনালোকে এনেকৈ লিখি দিব লাগিব যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এটাচ পিয়ন। আপোনালোকে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ডাইৰেক্ট চিফ জুডিচিয়েল মেজিষ্ট্ৰেট অফিচ আপোনাৰ নগাঁৱত গৈ তাতে এটা ড্ৰপ বক্স ৰখা থাকিব, য'ত আপোনাৰ লিখা থাকিব যে ড্ৰপ বক্স অফ এপ্লিকেশ্যনছ ফৰ দ্য পোষ্ট অফ এটাচ পিয়ন। এই ড্ৰপ বক্সত আপোনালোকে ডাইৰেক্ট ড্ৰপ কৰি আহিব পাৰিব, আৰু নহ'লে আপোনালোকে বাই পোষ্ট আপোনাৰ এপ্লিকেশ্যনখন আপুনি পঠাই দিব পাৰিব। আৰু আপোনালোকে আপোনাৰ এপ্লিকেশ্যনখন এড্ৰেছ কৰিব লাগিব চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও। আৰু ইয়াতে কৈছে কেণ্ডিডেটসকলৰ আপোনাৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। এই পোষ্টৰ লিংক আপোনালোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাব। তাতে ক্লিক কৰি আপোনালোকে এই গোটেই পোষ্টটো ভালকৈ পঢ়ি চাব পাৰিব, লগতে অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব। ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে কাইণ্ডলি লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' অলমষ্ট ডেইলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।